না আমি যাম ক'ত, আমার তো জগাই এইটো, আমার জন্ম জগাই এইটো। আজ 1973 পৰা আমি ইয়াতে আছো। গোলাপ বৰবৰুৱা চৰকাৰে আমাক জগা দিছে। আমাক যেতিয়া আমি সেই বনাঞ্চলত একদম ফাৰ্ষ্টত আহি সোমোৱাতে আমি গুচি যাব খুজিছিলোঁ, তেতিয়া আমাক গোলাপ বৰবৰুৱা চৰকাৰে কৰে আপোনালোকে হিমন্ত মুৰিয়া জগাখিনিত আপোনালোকে থাকক, পুলিচ CRPFক দি আমাক ইয়াত ৰখাইছিলে। এভেকশ্যন হৈছে ফৰেষ্ট এলেকা বুলি চৰকাৰে এভেকশ্যন কৰিছে, তাতো আমাৰ ক'বলগীয়া একো নাই। আমালোকেতো ইয়াতে থাকিম, ক'ত যাম? আমাৰ জগা নাই না, জগা থাকিলেহে ক'ত বা চেটেল হ'ব, থাকিব লাগিব, উপায় নাই। ইয়াতে থাকিম, ক'ত থাকিম? আমি বিদ্যাপুৰৰ মানুহ, থাকিব লাগিব, উপায় নাই। ক'ত যাম? আমাৰ চৰকাৰে য'তে আমাক স্থাপন দিব আমি তাতে যাম। না মানুহ যোৱা নাই, কোনো যোৱা নাই। মাল চামান পাৰ কৰিছে। যোনসকলৰ ইয়াত ভোটাৰ নাই এওঁ সকলো গুচি গৈছে জগা এৰি। ভোটাৰ সকল ইয়াত আছে অলৰেডি। না ভোটাৰ নথকা মানুহ নাই, গুচি গ'ল। ভোটাৰ নথকা মানুহ গুচি গৈছে, ভোটাৰ থকা মানুহ ইয়াত ভোট থকা তাহাঁতি নগাঁও আছে, ভোটটো নগাঁৱৰ মানুহকেইটা নগাঁও গুচি গ'ল। আৰু ইয়াৰ পুৰণা মানুহকেইটা তাতো বেলেগ জেগাত একো মাটিও নাই, আমাৰো বেলেগ জেগাত মাটি নাই। এইটো কাৰণে আমি ইয়াতে মৰিম, যি কৰিম মানে ইয়াতে আৰু গুলি কৰি মাৰি থৈ যাক, এইটোৱে ভাল হ'ব আমাৰ। ইয়াৰ পৰা আৰু একো চাই পোৱা নাই। বুট নথকা মানুহ নাই, মানে বুট ইয়াত নাই, নগাঁৱত আছে তাহাঁতে। ইয়াত নথকা মানুহ নাই। ইয়াত আপোনালোকে তদন্ত কৰিব পাৰে। তাহাঁতে চব নগাঁৱৰে যিকেইটা মানুহ তাহাঁতে নগাঁও গুচি গ'ল। কিছুমান মানুহ বুট থকা মানুহ মানে মাল চামান থবগৈ আৰু আহিব পৰা নাই। কিছুমান মানুহ মাল চামানটো ভাঙি পেলাব, এনে অযথা যাব। সেইকাৰণে মাল চামান কেইটা লৈ গৈছিলে, এতিয়া আহিব পৰা নাই। ভাঙা হৈছে, আমাৰ ঘৰো ভাঙা গৈছে। নগাঁৱৰ যোনকেইটা মানুহ ইয়াত সোমাব নিদিম, আমিয়ে নিদিম। আমাৰ পুৰণা মানুহকেইটা ইয়াত থাকি আছো, মানে যেনেকা মানে ইয়াতে নাখাই ইয়াতে থাকিব লাগিব। আমাক ক'ত যাম আমি কওকচোন? এতিয়া তাহাঁতি নগাঁও মাটি তাহাঁতে গুচি গ'ল, আমাৰ কোনো জেগাত মাটিয়ে নাই। আমাৰ মানুহ এতিয়া মই ক'ব নোৱাৰিছো, 40% মান মানুহ আছে পুৰণা মানুহকেইটা, আৰু নতুন মানুহকেইটা তাহাঁতি নগাঁৱৰ মানুহকেইটা নগাঁও গুচি গ'ল। এতিয়া তাহাঁতি যদি আহিব খোজে আমি সোমাব নিদিওঁ আমাৰ পুৰণা মানুহকেইটা। এতিয়া গম পাইছা, তাহাঁতি কাৰণে আজি আমাৰ দুখ লাগিছে, গম পাইছা নাই? এতিয়া আমাৰ মানে প্ৰব্লেম হৈ গ'ল এতিয়া। এতিয়া আমিতো আগত গম নাপাওঁ না, আমাৰ ইয়াত লিডাৰ কেইটাই এনে কৰিছে। লিডাৰ কিমান লিডাৰ আছে, গা বুঢ়া পেচেণ্ট তাহাঁতি আছে, তাহাঁতি চাব লাগিছিলে না। নামটো মই নাজানো, পাহৰি গৈছো নাম এতিয়া। আচলতে ইয়াত বিজনেছৰ নাই এতিয়া মানে আমি যেনেকে স্থায়ী হিচাপত আছো ইয়াত, সিহঁতে অস্থায়ী হিচাপত কেইবছৰৰ কাৰণে ইয়াত আছিলে, বিজনেছ কৰিছে। তামোল, কিছুমানে পাথৰৰ, কিছুমানেতো আৰু খেতি বাতি এইবোৰে আৰু। আমি 1973 ইয়াত থাকিব লাগিব। আমি ক'ত যাম? জগা নাই না, চৰকাৰে আমাক য'ত জগা দিব আমি তাতে যাম। আৰু আমাৰ জগাই এইটো জনম, আমাৰ বাবা মা জনম ইয়াতে হৈছে, তাৰপিছত আমিও জনম ইয়াতে হৈছে। এতিয়া আমি ক'ত যাম কওক? এতিয়া আপোনালোকে বিবেচনা কৰক, আমি ক'ত যাম? এতিয়া মৰিমেই এতিয়া, আৰু উপায় নাই ইয়াৰ বিনা, আৰু গম পাইছে নাই? ক'ত যাম এতিয়া?